कर्पूरा गौरा करुणावतारा संसार सारा भुजगे हरा सदा बसंता हृदय भवा भवानी साहिता नमामि भवा भवामी
নাথাকিলেও মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে প্ৰভু? আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা নাৰায়ণ নাৰায়ণ। প্ৰভু, আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, এই বন্ধনত আকৌ কেনেকৈ পৰিব প্ৰভু? কাৰ মায়াৰ কথা কৈছা দেৱৰী? বিষ্ণু মায়াৰ কথা কৈছো প্ৰভু। যি বিষ্ণুৱে অসুৰক বহিবলৈ নাৰী মূৰ্তি ধাৰণ কৰিছিলে, সেই নাৰায়ণৰ মায়াময় মোহিনী ৰূপ আপুনি জানো কেতিয়াবা দেখিছে প্ৰভু? কি নাৰায়ণে মোহিনী ৰূপ ধৰিলে? ভালকৈ বুজাই কোৱা নাথত। সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল, তেতিয়া অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে। আৰু সেই ৰূপত ভুল গৈ থাকোঁতেই দেৱতাসকলে অসুৰক বঞ্চিত কৰি অমৃত পান কৰি গুচি গ'ল। সঁচা নে নাৰদ? সঁচা হলেও সেই মায়াই আমাক স্পৰ্শই কৰিব নোৱাৰে। কথা আৰু কামৰ মাজত সকলো সময়তে সম্পৰ্ক নাথাকিবও পাৰে প্ৰভু। মই জিতেন্দ্ৰিয় নাৰায়ণ মই কামদেৱক ভস্ম কৰিছো। এই জগতত এনে কোনো শক্তি নাই যিয়ে মহাদেৱক মোহিব পাৰে। মই আজিয়েই সেই নাৰায়ণৰ কাষলৈ গৈ অলপো বিচলিত নোহোৱাকৈ তেওঁ সেই মায়াময় মোহিনী ৰূপ দৰ্শন কৰিম। প্ৰভু, এতিয়া দেখাই বিদায়হে মাগিলো। সংসাৰ বিৰাগী স্বাভাৱী গুণী, সংসাৰ বিৰাগী স্বাভাৱী গুণী, সংসাৰ মায়াৰ খেলা, সংসাৰ সাগৰত বিষ পালে তৰি, সংসাৰ সাগৰত বিষ পালে তৰি, মায়াৰ মানৱী ভেলা, মায়াৰ মানৱী ভেলা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আমিও যাওঁ সেই নাৰায়ণৰ কাষলৈ। আজিৰ এই পবিত্ৰ নাম